হয়, বছৰৰ আজি অন্তিমটো দিন আৰু 31 ডিচেম্বৰৰ আজি নিশা আচলতে সকলোৱে নতুন বছৰক আদৰিবৰ বাবে এক প্ৰীতিভোজ আচলতে সকলোৱে নিশালৈ গ্ৰহণ কৰিব আৰু এয়া মোৰ সহযোগীয়ে দেখুৱাব। এয়া হৈছে বিশ্বনাথৰ যি দৈনিক বজাৰ, এই দৈনিক বজাৰৰ দৃশ্য। ইয়াতে আজি আচলতে বিভিন্ন ধৰণৰ মাছ ইয়াত উপলব্ধ হৈছে আৰু এয়া মোৰ সহযোগীয়ে দেখুৱাইছে, কিয়নো নতুন বছৰক আদৰাৰ যি আচলতে সকলোৰে হেঁপাহ, সেই হেঁপাহ ইয়াত দেখিব পোৱা গৈছে। আচলতে সকলো লোকে নিজৰ মন পচন্দৰ এটা মাছ ক্ৰয় কৰিবৰ বাবে এনেদৰে আহি যি দৈনিক বজাৰ, সেই দৈনিক বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছেহি। এয়া আমি দেখুৱাইছোঁ, এয়া বিশ্বনাথৰ যি দৈনিক বজাৰ, সেই দৈনিক বজাৰৰ দৃশ্য। এয়া আচলতে ইয়াত এটা আমি দেখিছোঁ খুব আচলতে ডাঙৰ বৰালি মাছো আমি ইয়াত দেখিছোঁ। যিজন ব্যৱসায়ী আছে আমি তেওঁৰ সৈতে আচলতে কিছু কথা পাতিম। দাদা, এটা বৰালি মাছ দেখিছোঁ খুবেই ডাঙৰ, কিমান ওজনৰ এইটো আমাৰ আছে 17 কেজি। হয়। কিমান দাম? দাম এইটো আপোনাৰ 800 টকা। 800 হয়, কেজি। কেজি। এটা নদীৰ ব্ৰহ্মপুত্ৰ। হয়। কেনেকুৱা মাছৰ দাম কেনেকুৱা? দামটোতো ঠিকেই আছে বাৰু, কমতে দিয়া হৈছে। তোলা কাষ্টমাৰৰ ভিৰ নাইকিয়া বজাৰত, কাষ্টমাৰ কম। মোৰ আপোনাৰ বাহু আছে, বৰালি আছে, চিতল আছে, ৰৌ আছে, সকলো ধৰণৰ মাছেই আছে আৰু ধৰক। হয়। বাহু 1000 টকা কেজি, ৰৌটো আপোনাৰ 700। হয়। আচলতে হয়, এনেদৰেই দেখা গৈছে যে যি বজাৰ, মাছৰ বজাৰ, সেই মাছৰ বজাৰত আচলতে বহু লোকে আহি পেলাই তেওঁলোক আহিছে। দাদা, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আপোনালৈ। থাকিল শুভেচ্ছা। হয়, মাছ ল'লে? মাছ ল'ম, আহিছোঁ। পাচলি বজাৰ কৰিলোঁ, এতিয়া ল'ম আৰু মাছ। আজি বছৰৰ অন্তিমটো দিন আৰু অহা কাইলৈৰ পৰা এটা নতুন বছৰ, কি আশা, কি প্ৰত্যাশা? বিগত বৰ্ষটো 2025 চনটোতো বহুত দুখৰ দিন আছিলে আমাৰ বাবে। গতিকে জুবিনদাৰ যিটো মানে সেই শোকটো মানুহৰ অন্তৰৰ পৰা সহজতে আঁতৰি নাযাব। তো ভাবোঁ এই নতুন বৰ্ষটোত জুবিনদাৰ বিশেষকৈ তেখেতৰ ন্যায় পাওক। আৰু অসমীয়া জাতিটো বহুতখিনি ঘটনা ঘটি আছে এতিয়া। মোলাই চাপৰিত জুই জ্বলাইছে আৰু সকলো ফালে আচলতে এতিয়া এটা অৰাজক পৰিৱেশৰ সৃষ্টি হোৱা নিচিনা লাগিছে। গতিকে নতুন বৰ্ষটোত ভাবিছোঁ আমি যে শান্তি ঘূৰি আহক, মানুহৰ সমাজখনৰ সকলোৰে ভাল হওক, ইয়াকে কামনা কৰিলোঁ আৰু। ধন্যবাদ জনাইছোঁ দাদা। আৰু এনেধৰণে আচলতে প্ৰতিজন লোকে আচলতে যি নতুনক আদৰাৰ যি এটা নতুন বছৰক আদৰাৰ যি মন, সেই তেওঁলোকে আচলতে সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ বাবে এনেধৰণে আহি যি দৈনিক বজাৰ, সেই দৈনিক বজাৰত এটা মাছ ল'বৰ বাবে তেওঁলোকে আহিছে। আৰু এয়া বিশ্বনাথৰ যি দৈনিক বজাৰ, সেই দৈনিক বজাৰৰ দৃশ্য আমি দেখুৱাই আছোঁ। আৰু ইয়াতে আচলতে কিছু ব্যৱসায়ী আছে, আমি তেওঁলোকৰ লগতো আৰু কিছু কথা পাতিম। দাদা, মাছ কি আছে আপোনাৰ তাত? চিতল আছে, বাহু আছে, ৰৌ আছে। হয়। আৰু আপোনাৰ পিঠিয়া আছে। কিমান ওজনৰ ইয়াত? এই বাহু আছে তোমাৰ 5 কেজি ওজনৰ চাইজৰ। বাহু দামবোৰ কেনেকৈ দাদা? বাহু 800 টকা কেজি। বাহু 800। ৰৌ তোমাৰ 600। এয়া আপোনালোকে ক'ৰ পৰা আনিছে মাছ? এয়া নদীৰ মাছ। কেনেকুৱা দাদা, কাষ্টমাৰ আহিছে? কাষ্টমাৰ খুব কমেই আছে আচলতে। কম? হয়, আন কালৰ তুলনাতকৈ বহুত কম। আজিৰ দিনটো, অহা কাইলৈৰ পৰা আচলতে এটা নতুন বছৰ, অহা কাইলৈ, আজি বছৰটোৰ অন্তিম দিন, কি ক'ব? ৰাইজৰ ভালে যাওক, চবতে ভাল হওক, নতুন বছৰ দিন আহিছে। ধন্যবাদ জনাইছোঁ। আচলতে এয়া দেখুৱাই আছে মোৰ কেমেৰা সহযোগীয়ে। ইয়াতে আচলতে বাহু, ৰৌকে ধৰি বিভিন্ন ধৰণৰ আচলতে মাছ, যি নদীৰ মাছ, এই মাছসমূহ দৈনিক বজাৰত উপলব্ধ হৈছে। আৰু এনেদৰে আচলতে নিশালৈ একেলগে এসাঁজ খোৱাৰ যি মন, নতুন বছৰক আদৰিবৰ বাবে এনেদৰেই দেখা গৈছে প্ৰতিজন লোকৰ মাজত আনন্দ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।